হ্যালো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাৰুল জিকে মাষ্টাৰ। আনোৱাৰুল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান ৰিভাৰসকলৰ নিকনেম কি আছে সেইবিলাক আপোনালোকক জনাম। ভাৰতবৰ্ষৰ নদীসকলৰ কি নিকনেম আছে সেইবিলাক আপোনালোকক জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। সৌৰ অফ বেংগল এর নিকনেমটো হৈছে দামোদৰ। সৌৰ অফ বিহাৰ কোশি। সৌৰ অফ আসাম ব্ৰহ্মপুত্ৰ। সৌৰ অফ ওড়িশা মহানদী। সৌৰ অফ ওড়িশা ব্রাহ্মণী। লাইফলাইন অফ কেরালা পেরিয়ার। লাইফলাইন অফ গোয়া মহামান্দাবী। লাইফলাইন অফ সিকিম তিস্তা। বৃদ্ধা গঙ্গা গোদাবরী। গঙ্গা অফ সাউথ ইন্ডিয়া গোদাবরী। দক্ষিণ গঙ্গা কাবেরী। হিমালয়ান rivers Indus Ganga Sutlej. River known as Lion Mouth Indus. Yamuna river originates from Yamunotri glacier. যমুনা ৰিভাৰটো যমুনেত্ৰী গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে, এইটো সকলোৱে জানে। ভাকৰা নাংগল ডাম ইজ বিল্ড অন সুতলেজ ৰিভাৰ। কোনটো ৰিভাৰৰ ওপৰত আছে? ভাকৰা নাংগল ডামটো সেইটো আছে সুতলেজ ৰিভাৰৰ ওপৰত আছে। ল্যান্ড অফ 5 ৰিভাৰ্ছ ষ্টেট পাঞ্জাব। পঞ্চ নদীৰ মুখ কোনখন দেশক কোৱা হয় বা কোনখন ৰাজ্যক কোৱা হয়? ভাৰতবৰ্ষৰ পাঞ্জাবক কোৱা হয়। মহানদী মোস্টলি ফ্ল'জ থ্ৰু ওড়িশা। মহানদী কোনটো ৰাজ্যৰ মাজেৰে বৈ গৈছে? ওড়িশাৰ মাজেৰে। মহানদী ৰিভাৰ অৰিজিনেটছ ফ্ৰম ছত্তীশগড়। ছত্তীশগড়ৰ পৰা কি হৈছে? মহানদী নদীৰ উৎপত্তি হৈছে। মেইন ট্ৰিবিউটাৰী অফ তুংগভাদ্ৰা। তুংগভাদ্ৰাৰ মেইন মূল শাখা কোনটো? কৃষ্ণা। হুইচ ৰিভাৰ ইজ নন টু বি দ্য ডটাৰ অফ মাউণ্টেইন কিং অফ হিমবাত? গংগা। লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া। লংগেষ্ট ৰিভাৰ ভাৰতবৰ্ষৰ কোনটো হয়? সেইটো হৈছে গংগা। লংগেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া। পেনিনচুলাৰ ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ কোনটো? গোদাবৰী। নৰ্মদা ৰিভাৰ অৰিজিনেটছ ফ্ৰম মাইকাল ৰেঞ্জ। নৰ্মদা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? মাইকাল ৰেঞ্জৰ পৰা উৎপত্তি হৈছে। ইণ্ডিয়া ইজ নেমড আদাৰ হুইচ ৰিভাৰ্ছ? ইণ্ডাছ। ইণ্ডিয়াৰ চিটিটো ক'ৰ পৰা হৈছে? ইণ্ডাছৰ পৰা হৈছে। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ থ্ৰু। ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ মাজেৰে বৈ গৈছে? আসাম, অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। ৰবি ৰিভাৰ্ছ ফ্ল'জ থ্ৰু। ৰবি নদীখন ক'ৰ মাজেৰে বৈ গৈছে? পাঞ্জাব, পাঞ্জাবৰ মাজেৰে বৈ গৈছে। হুইচ ৰিভাৰ্ছ ফ্ৰম লংগেষ্ট ৰিভাৰ্ছ বাচিন? গংগা। লংগেষ্ট ৰিভাৰ্ছ অফ ৰাছিয়া? ডভ। দ্য ৰিভাৰ গংগা অৰিজিনেটছ ফ্ৰম গৌমুখ। গংগা গৌমুখৰ পৰা উৎপত্তি হৈছে। ওছমান সাগৰ ডাম ইজ ইন। ওছমান সাগৰ ডামটো ক'ত আছে? অন্ধ্ৰপ্ৰদেশত আছে। কানপুৰ চিটি ইজ চিচুৱেটেড অন দ্য বেংক অফ গংগা। গংগা নদীৰ কাষতেই আছে কানপুৰ চিটিটো। হুইচ ৰিভাৰ ফৰ্মছ এন ইষ্টিচুৱেৰী তাপি? দ্য থ্ৰী ৰিভাৰ্ছ গংগা যমুনা সৰস্বতী আর মেল্টিং ইন হুইচ প্লেচ? মানে তিনিখন নদী ক'ৰ মাজেৰে বৈ গৈছে? কোনখন ৰাজ্যৰ মাজেৰে বৈ গৈছে বা কি? ত্ৰিবেণী সংগম বুলি কোৱা হয়। এইটো কোনখন ৰাজ্যৰ মাজেৰে গৈছে? প্ৰয়াগৰাজ UP উত্তৰ প্ৰদেশৰ মাজেৰে বৈ গৈছে। গোমতী ৰিভাৰ্ছ ফ্ল'জ থ্ৰু উত্তৰ প্ৰদেশ। গোমতী নদীখন কোনখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? উত্তৰ প্ৰদেশৰ মাজেৰে। গংগা অফ সাউথ ইণ্ডিয়া কাবেৰী ৰিভাৰ্ছ। গংগা কি দক্ষিণ ভাৰতৰ কোনখিনিক কোৱা হয়? কাবেৰী ৰিভাৰক সাউথ গংগা বুলি কোৱা হয়। গংগা অফ সাউথ। ভাৰতবৰ্ষৰ দক্ষিণ গংগা বুলি কাক কোৱা হয়? কাবেৰী অফ সাউথ বুলি কাক কোৱা হয়? কাবেৰী ৰিভাৰ।
নাছিক চিটি ইজ চিটুৱেটেড অন দ্য বেংক অফ নাছিক চহৰখন কোনখন নদীৰ পাৰত আছে? গোদাৱৰী। ইণ্ডাছ ৰিভাৰ অৰিজিনেটছ ফ্ৰম কৈলাশ ৰেঞ্জ তিব্বেত। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে আনাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো আপোনালোকক মই দিব পাৰিছোঁ। তো আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। আজিলৈকে বাই। আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।